নমস্কাৰ বন্ধুসকল, মই আজি পুৰণা পইচাৰ কিছুমানৰ কথা ক'ম। এইবিলাক সদায় মই ভিডিঅ' বনাই আছোঁ। মোৰ নাম প্ৰদীপ ভাৱাল। মই ডিপুতে থাকোঁ। ডিপুতে আছে পইচা লোৱা মানুহ। কিন্তু আপোনালোকে যেনেকৈ অন্য মোবাইল ভিডিঅ'ত পাই থাকে যে 2 লাখ, 3 লাখ, 5 লাখ, অৰিজিনেলি তেনেকুৱা কোনো দাম নাই। তেনেহ'লে আমাৰ ইয়াত আনিলে চবতকৈ ডাঙৰ কথা হ'ল উচিত দাম যিটো সেইটো পাব, যিটো ৰেটত বস্তুটো বিক্ৰী হয়। আজি কম মই আপোনাৰ কিছুমান পইচাৰ কথা, যিটো পইচা হ'ল প্ৰথম হ'ল আপোনাৰ 1980 চনৰ পৰা 1990 চনলৈকে যিকোনো পইচা ভেলু আছে, 80ৰ পৰা 90লৈকে। তাৰে এটা হ'ব আপোনাৰ 1983 চনৰ 1 টকা। 1983 চনৰ 1 টকা 6 গ্ৰামৰ। এইটো মোটামুটি অলপ ভেলু আছে। বাকীবিলাক এটা লেৰ হিচাপত দাম পাব। সেইটোৱে মেইন। আৰু 1980, 81, 82, 83, 84, 85 এই 5টা এক লগত দিলে মোটামুটি অলপ পইচা পাব। আৰু এটা আছে 10 গ্ৰামৰ 1 টকী। এই তেনেকুৱা 10 গ্ৰামৰ 1 টকী। এইটো 10 গ্ৰামৰ 1 টকী। 10 গ্ৰামৰ হ'লে এইটো নহয়, এইটো 5.5 গ্ৰাম আছে। এইটো নহয়, 10 গ্ৰামৰ ডাঙৰ 1 টকা এটা আছে। সেইটো হ'লে আপুনি মোটামুটি 80, 81, 82, 83, 84, 85 এই 5টা 6টা একেলগত দিব পাৰিলে মোটামুটি ভালেই পইচা পাব। এইটো অলপ ভেলু আছে, তাত বিষয়ে একো নাই। বাকী যিমান পইচাই আছে, কিছু চাই আহমেদাবাদ বনোৱাটো ভেলু আছে। যেনেকুৱা চন ক'ব, এইটো চনটো আছে। তাৰপিছত হায়দৰাবাদ বনোৱাটো ভেলু বেলেগ, সেইটোৰ চন আছে। তাৰপিছত আপোনাৰ কলিকতা বনোৱাটো বেলেগ, সেইটোৰ চন আছে। সেইটো চনো বেলেগ হ'ব। আৰু বোম্বাই বনোৱাটো চন বেলেগ। ধন্যবাদ। আৰু বেছি বঢ়াই নাথাকোঁ ভিডিঅ'টো, আজি ইমানতেই।